হাই বন্ধু বান্ধৱীসকল, এয়া আজি মোৰ মায়ে বেহুৱা বনাব। চাওকচোন কেনেকৈ বনাইছে। এয়া খাৰণী মায়ে চেকি লৈছে দেই, ক'লা খাৰণী। আৰু এতিয়া ধুনীয়াকৈ মায়ে ঢেঁকীত খুন্দি ৰাখিছিল সৰিয়হৰ গুড়া। এয়া সৰিয়হৰ গুড়া ধুনীয়াকৈ মায়ে কাঁহী এখনত লৈছে আৰু লৈ ইয়াতে এতিয়া মায়ে ধুনীয়াকৈ শুকান জলকীয়া গুড়া খুন্দি ৰাখিছিল, নিজেই হাতেৰে খুন্দি ৰাখিছিল। এয়া আকৌ ভোট জলকীয়া গুড়া দেই, আপোনালোকে ভোট জলকীয়া নহ'লেও আন জলকীয়াৰ গুড়াও ব্যৱহাৰ কৰিব পাৰিব। এতিয়া চাওকচোন ধুনীয়াকৈ জলকীয়া গুড়াখিনি ইয়াতে দিলে আৰু নিমখ ধুনীয়াকৈ সোৱাদ অনুসৰি ইয়াত দিব। সোৱাদ অনুসৰি নিমখখিনি দিব লাগিব। আপোনাৰ জোখমতে আপুনি নিমখখিনি দিব। এতিয়া এইখিনি ধুনীয়াকৈ মিহলাই লৈ ইয়াতে চেকি থোৱা খাৰণীখিনি, যিখিনি মায়ে চেকি ৰাখিছিল সেই খাৰণীখিনি মায়ে ব্যৱহাৰ কৰিব। এয়া খাৰণীখিনি ধুনীয়াকৈ অকণমানকৈ ইয়াতে দি সানিছে। সানি লৈ লাহেকৈ ইয়াৰে মায়ে মিলাব হাতৰে। চামুচেৰে মিলালে ইমান ভালকৈ হয়তো নিমিলিব, সেইকাৰণেই এতিয়া ধুনীয়াকৈ হাতেৰে মিহলাইছে। এয়া চাওকচোন হাতেৰে মিহলাওঁতে ধুনীয়াকৈ আটাৰ লাডুৰ নিচিনা এটা লাডু হ'ব। আৰু ইয়াতে 4টা লাডু বনাইছে, কাৰণ অকণমানকৈ বনালে কি হয়, বেলেগ বেলেগকৈ 4খন কলপাতত ধুনীয়াকৈ মেৰিয়াই ৰাখিব পাৰে। এয়া কলপাতৰে পিছফালৰ শিৰাডাল ধুনীয়াকৈ সৰিয়াডালেৰে ৰছী বনাই লৈছে। এয়া ৰছী বনাই লৈ কলপাতকেইখনত ধুনীয়াকৈ 4 টুকুৰা কলপাত কৰিছে। কৰি লৈ কলপাতখনত এখন এটা লাডু ইয়াতে দিছে। দি লৈ কলপাতখন ধুনীয়াকৈ মেৰিয়াইছে। মেৰিয়াই লৈ সেই কলপাতৰ শিৰাডাল যে ৰাখিছিল ছিঙি, সেইডালে ধুনীয়াকৈ সেইটো বান্ধিছে কলপাতে মেৰিয়াই থোৱা বেহুৱাখিনি। এতিয়া আকৌ তেনেকৈ আৰু এটা বেহুৱা লৈছে, লৈ পেলাই আকৌ সেই কলপাতখনেই ধুনীয়াকৈ মেৰিয়াই বান্ধিছে। আকৌ সেইডালে ধুনীয়াকৈ বান্ধি ল'ব। এতিয়া বান্ধি ধুনীয়াকৈ ৰাখিব। গোটেইকেইটা এনেকৈ মায়ে বান্ধি ল'ব। 4টা লাডু কলপাতত বান্ধি লৈ এয়া চাওকচোন কিমান ধুনীয়াকৈ মায়ে আপোনালোকক দেখুৱাবলৈ সজাইছে। আৰু এয়া এনেকৈ ৰাখি দিব। 2 দিনৰ পিছত আমি এইখিনি ধুনীয়াকৈ খাম। আৰু আমি বেহুৱা খাই খুব ভাল পাওঁ। আপোনালোকে ক'বচোন কিমান ভাল পায়। যদি মন যায় বনাই খাবচোন, খুব ভাল লাগে খাই। থেংক ইউ ফৰ ৱাটছিং।